দিল্লীত তো প্ৰধানমন্ত্ৰীৰ ঘৰতো বান্দৰ সোমাই যায়। সুপ্ৰিম কোৰ্টে অৰ্ডাৰ দিছে যে বান্দৰক আপুনি একো কৰিব নোৱাৰে। তেতিয়া মই মুখ্যমন্ত্ৰী, সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰৰ লগতো মই কাজিয়া কৰিব নোৱাৰো। বন্যপ্ৰাণী আইনখনে ইমান ষ্ট্ৰং, বান্দৰে ধান খালেও, বান্দৰে ঘৰৰ বেডৰুমৰ ভিতৰত সোমালেও বান্দৰক আপুনি মাৰিব নোৱাৰে। আৰু দিল্লীত সকলো কেবিনেট মন্ত্ৰীৰ ঘৰৰ ভিতৰত বান্দৰ। বহুত ক্ষেত্ৰত আমি ইচ্ছা কৰিলেও একো কৰিব নোৱাৰো। অসমৰ কৃষি বিভাগৰ ফকাল বেকা কৰি দিছে বান্দৰৰ সমস্যাটো। এতিয়া কি কৰিব বান্দৰখিনি? মইতো বান্দৰ মাৰিব নোৱাৰো, গতিকে আপোনালোকৰ পৰাই পৰামৰ্শ খুজিম কি কৰিব লাগে, দিয়ক মই ৰূপায়ণ কৰিম। দিল্লীত তো প্ৰধানমন্ত্ৰীৰ ঘৰতো বান্দৰ সোমাই যায়। সুপ্ৰিম কোৰ্টে অৰ্ডাৰ দিছে যে বান্দৰক আপুনি একো কৰিব নোৱাৰে। তেতিয়া মই মুখ্যমন্ত্ৰী, সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰৰ লগতো মই কাজিয়া কৰিব নোৱাৰো। সুপ্ৰিম কোৰ্টে অৰ্ডাৰ দিছে যে বান্দৰে ধান খালেও, বান্দৰে ঘৰৰ বেডৰুমৰ ভিতৰত সোমালেও বান্দৰক আপুনি মাৰিব নোৱাৰে। কেছটো মেনকা গান্ধীয়ে কৰিছিল, সুপ্ৰিম কোৰ্টে ৰায় দিছে। আৰু দিল্লীত সকলো কেবিনেট মন্ত্ৰীৰ ঘৰৰ ভিতৰত বান্দৰ। বন্যপ্ৰাণী আইনখনে ইমান ষ্ট্ৰং যে বহুত ক্ষেত্ৰত আমি ইচ্ছা কৰিলেও একো কৰিব নোৱাৰো। গতিকে এই ক্ষেত্ৰত আমি কি কৰিব পাৰো, কি কৰিব নোৱাৰো, আপোনালোকেও আমাৰ বন্যপ্ৰাণীৰ ওপৰত জনাসকলৰ পৰা কিবা পৰামৰ্শ ল'ব চেষ্টা কৰক। ময়ো কথা পাতিম। কেতিয়াবা কয় যে হলৌ বান্দৰৰ এটা লৈ আহিলে বাকী বান্দৰবোৰ দৌৰি যায় বুলি, এনেকুৱা বিভিন্ন কথা ওলাই থাকে। কিন্তু এতিয়ালৈকে আমি একো চৰকাৰীভাৱে আমি একো কৰিব পৰা নাই। জু বনোৱাটো বহুত টান। দিল্লীত যায় বহুতখিনি ক্লিয়াৰেন্স লাগে, কিন্তু আমাৰ প্ৰক্ৰিয়াটো চলি আছে।